হেল্ল' এভৰিৱান, আজি মই ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 4.42 ডিছকাছ কৰিম, ঠিক আছে। গতিকে কুৱেশ্যন নম্বৰ 1ত কি কৈছে, y=3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত আৰু 2 নম্বৰত কৈছে দুটা চলকযুক্ত, ঠিক আছে। আমাক সমীকৰণটো কি দিয়া আছে, y=3 যদি এটা চলকযুক্ত হয়। এটা চলকযুক্ত হ'লে কি হ'ব, ইয়াত মানে এটাই ভেৰিয়েবল থাকিব, তেতিয়া কি হ'ব, মাত্ৰ এডাল সংখ্যা দেখা পাম, ঠিক আছে। গতিকে 0 1 2 3 4 এইফালে থাকিলে আমাৰ -1 -2 -3, ঠিক আছে। এতিয়া চোৱা, এই পইণ্টটো কি হ'ব আমাৰ y=3, এই পইণ্টটো হ'ব আমাৰ y=3। গতিকে এইডাল হ'ল আমাৰ অংকন কৰিবলগীয়া লেখ, ঠিক আছে, y=3। তাৰপিছত 2 নম্বৰ, দুটা চলকযুক্ত হ'লে কি হ'ব, চাবা, দুটা চলকযুক্ত y=3 আমি এইটোক এনেকৈ লিখিব পাৰোঁ নেকি, x × 0 + y=3 এনেকৈ লিখিব পাৰোঁ আমি। অৰ্থাৎ চাবা, ইয়াত xৰ মান যিকোনো হ'ব পাৰে, কিন্তু yৰ মান কি থাকিব, আমাৰ 3 থাকিব, কাৰণ x × 0 0 হ'ব, থাকিল কি আমাৰ অনলি y=3। গতিকে এই লেখডাল আমাৰ এনেকুৱা হ'ব। যিহেতু আমাৰ ইয়াত দুটা চলক আছে, গতিকে আমি কি কৰিব লাগিব, আমি এইটো কাৰ্টেছিয়ান প্লেনত উপস্থাপন কৰিব লাগিব, ঠিক আছে। এইটো হ'ল 1 2 3, এইটো হ'ল -1 -2 -3, এইটো -1 -2 -3 1 2 3, ঠিক আছে। এতিয়া চাবা, এক্সৰ ভেলু যিকোনো হ'ব পাৰে, কিন্তু ৱাইৰ ভেলু আমাৰ অনলি কি হ'ব, 3 হ'ব। গতিকে ধৰি ল'লোঁ আমাৰ এটা পইণ্ট 0 3, এটা পইণ্ট ধৰি ল'লোঁ আমি 1 3, এটা পইণ্ট ধৰি ল'লোঁ আমি 2 3, ঠিক আছে। এতিয়া চাবা, ইয়াত যদি চাওঁ 0 3 অৰ্থাৎ এইটো এটা পইণ্ট, 1 3 অৰ্থাৎ এইটো এটা পইণ্ট, 2 3 অৰ্থাৎ এইটো এটা পইণ্ট, ঠিক আছে। গতিকে এই পইণ্টকেইটাৰ মাজেৰে যিডাল লেখ যাব, সেইডালে হ'ব আমাৰ কি, অংকন কৰিবলগীয়া লেখ। গতিকে এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি কৈছে, 2x + 9 = 0 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত দুটা চলকযুক্ত। সমীকৰণটো দিয়া আছে আমাক 2x + 9 = 0। এটা চলকযুক্ত হ'লে এডালে সংখ্যা দেখা থাকিব, ঠিক আছে। ইয়াৰ পৰা আমি xৰ ভেলু কি পাম, xৰ ভেলু পাম আমি -9/2 অৰ্থাৎ -4.5 বুলি আমি লিখিব পাৰোঁ ভগ্নাংশ কি দশমিকত, ঠিক আছে। 1 2 3 4 এইটো ধৰা 5, এইফালে ধৰা আমাৰ -1 এইটো 0 -2 -3 -4, তাৰপিছত এইটো ধৰা -5, ঠিক আছে। এতিয়া -4.5 পইণ্টত ক'ত থাকিব, আমাৰ এইটো -4 আৰু -5ৰ মাজত কি থাকিব, আমাৰ -4.5। গতিকে এইটো হ'ল আমাৰ x = -4.5। তাৰপিছত দুটা চলকযুক্ত হ'লে কি হ'ব চাবা, দুটা চলকযুক্ত হ'লে আমি আকৌ সমীকৰণটো এনেকৈ লিখিব পাৰোঁ নেকি, 2x + y × 0 + 9 = 0, ঠিক আছে। এতিয়া চাবা, ৱাইৰ ভেলু ইয়াত যিকোনো হ'ব পাৰে, যি হ'লেও y × 0 0 হ'ব, থাকি গ'ল কি 2x + 9 = 0। ইয়াৰ পৰা আমি xৰ ভেলু আকৌ -4.5 পাম, কিন্তু যিহেতু এইটো এটা কি দুটা চলকযুক্ত সমীকৰণ, গতিকে এইটো আমি কিহত উপস্থাপন কৰিব লাগিব, কাৰ্টেছিয়ান প্লেনত, ঠিক আছে। আগৰটোত আমি কিহত কৰিছিলোঁ, সংখ্যা ৰেখাত কৰিছিলোঁ, কিন্তু ইয়াত কি কৰিম, আমি কাৰ্টেছিয়ান প্লেনতে আমি এইটো উপস্থাপন কৰিম, ঠিক আছে। এইটো x, এইটো x', ঠিক আছে। 1 2 3 4 5 -1 -2 -3 -4 -5, এইটো থাকিলে আমাৰ -1 -2 -3 -4, এইটো ধৰা -5, এইটো ধৰা -5, ঠিক আছে। y', এইটো হ'ল আমাৰ 1 2 3, এইটো হ'ল আমাৰ y, ঠিক আছে। এতিয়া চাবা, আমাৰ পইণ্টটো কি হয়, পইণ্টটো হয় আমাৰ
ৱাইৰ ভেলু ধৰি ল'লোঁ আমি 0, গতিকে এক্সৰ ভেলু কি পাম -4.5, ৱাইৰ ভেলু ধৰি ল'লোঁ আমি 1, -1 ধৰি ল'লোঁ, তেতিয়াও এক্সৰ ভেলু কি পাম আমি -4.5 পাম, ঠিক আছে। গতিকে এই দুটা পইণ্ট যদি আমি ইয়াত বহাই দিওঁ -4.50, এক্সৰ ভেলু -4.5, ৱাইৰ ভেলু 0, এক্সৰ ভেলু -4.5, ৱাইৰ ভেলু -1, গতিকে এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এই দুটা যদি আমি জইন কৰি দিওঁ আমি কি পাম, লেখডাল পাই যাম, ঠিক আছে। গতিকে এইডাল হ'ল আমাৰ কি অংকন কৰিবলগীয়া লেখ, ঠিক আছে। থেংক ইউ।